দিওঁতে ইণ্টাৰভিউটো তুমি মোৰ তাত আহিয়ে প্ৰথম দিলা আৰু সঁচাকৈ ভাল লাগিছে আজি তুমি ইমানখিনি সময় দিলা তুমি বহুত ব্যস্ত হৈ আছা এইকেইদিনতো হয়নে তাৰ মাজতে পিংকিবাই মাতা বুলি তুমি দৌৰি আহিছা থেংক ইউ ছ' মাছ ইমান ভাল লাগিছে তোমাৰ সৈতে কথা পাতি এতিয়া মস্ত চিৰিয়াছটো কথা সুধিম কিন্তু চিৰিয়াছ কথাটো সুধিম আৰু কি হ'ব পাৰে বিয়া বাৰু বিয়া কেতিয়া পাতিম নাই টাইম আছে 26 বছৰ একো নাই হে পৰলা যোনখিনি মানুহে একদম পাৰ্চনেলি জানে তেওঁলোকে জানে যে পিংকিবাৰ বিয়াত হৃদয়ে খায় মাংস খাই তাৰ কি হৈছে বৰ্ণালী মহন্ত মেমৰ ঘৰত যাই ৰাতি বৰ্ণালী মেমক মই মাতিছোঁ মোক এটা চৰিয়া দিয়ক মোৰ বমি কৰি যাবলৈ উঠি যাবলৈ শক্তি নাই তাৰমানে ইমানখিনি হ'ব এইবোৰ কথা মই পিছত গম পাইছোঁ বাৰু তুমি তেতিয়া কৈলা বিয়া হোমৰ গুৰি তুমি এখন গাঁও ফুৰিবলৈ যাবা গাঁওখন ফুৰি অহাৰ লগে লগে তুমি কিছুমান অভিজ্ঞতা নিজৰ মনত ছেট কৰি লৈ আহিবা অহাৰ লগে লগে সেই গাঁওখনৰ পৰা আহি তুমি যেতিয়া নিজৰ ৰুমত সোমাবা ঘৰৰ ৰুমটোত সোমাবা তুমি যদি চিত্ৰশিল্পী তুমি সেই গাঁওখনৰ ছবি আঁকিবা তুমি যদি কণ্ঠশিল্পী সেই গাঁওখনৰ কথা এটা গান লিখিবা মই যদি নৃত্যশিল্পী গাঁওখনত থকা প্ৰাকৃতিক সৌন্দৰ্যখিনিৰ ওপৰত নিজৰ বডিটো কেনেকৈ মুভ কৰিব পাৰোঁ তেনেকৈ মই ভাবিম গতিকে এক্সপ্ল'ৰ কৰি কৰি আমি শিকিবলৈ আমাৰ তাত সমল কিছুমান আহে সেইখিনিক আমি নিজৰ কলাৰ জৰিয়তে কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ সেইটো সম্পূৰ্ণ একান্ত ব্যক্তিগত আৰু সেই ব্যক্তিগত কথাখিনিক সমাজৰ আগত কেনেকৈ উপস্থাপন কৰোঁ সেইখিনি আমাৰ নিজৰ ওপৰত যে মই গান হিচাপে কোনোবাই সমাজলৈ এৰি দিছে কোনোবাই নাচ হিচাপে এৰি দিছে কোনোবাই চিত্ৰকলা হিচাপে এৰি দিছে কোনোবাই আন কিছুমান মাধ্যমৰ জৰিয়তে এৰি দিছে নমস্কাৰ প্ৰিয় দৰ্শক পডকাষ্ট ভিআইপি ভইচ অফ ইম্পৰ্টেণ্ট পাৰ্চনেলিটিৰ আজিৰ এই অনুষ্ঠানলৈ আপোনালোকক স্বাগতম মোৰ সৈতে উপস্থিত আছে এগৰাকী প্ৰতিভাৱান যুৱ শিল্পী হৃদয় পৰশ কলিতা আৰু হৃদয় পৰশ এগৰাকী এনেকুৱা নৃত্যশিল্পী যিয়ে ইতিমধ্যে অসমৰে নহয় ভাৰতৰে নহয় পৃথিৱীৰ বিভিন্ন ঠাইত তেওঁ নৃত্য পৰিৱেশন কৰি দৰ্শকৰ হৃদয় স্পৰ্শ কৰিব পাৰিছে গতিকে হৃদয়ক আজি আমি আমাৰ এই পডকাষ্ট ভিআইপিত পাই আমি সঁচাকৈ খুব আনন্দ লাভ কৰিছোঁ আৰু আজি হৃদয়ৰ সৈতে কথা পাতিবলৈ মই কিন্তু বহুত এক্সাইটেড হৈ আছোঁ কাৰণ হৃদয়ে শেহতীয়াভাৱে যি 2024 পেৰিছ অলিম্পিক হৈ গ'ল সেই পেৰিছ অলিম্পিকত হৃদয় পৰশে ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ তেওঁ এটা সুযোগ পাইছিলে আৰু সেই সুযোগ কিন্তু এলাপেচা সুযোগ নহয় আচলতে গতিকে হৃদয়েনো সেই পেৰিছত গৈ ইমান সুন্দৰ এটা পৰিৱেশত নিজকে ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছে মানুহে ফুৰিবলৈ বিভিন্ন ঠাইত যায় তুমিও গৈছা নহয় জানো কিন্তু এগৰাকী শিল্পী হিচাপে তাত প্ৰতিনিধিত্ব বা অংশ ল'ব পৰাটো সঁচাকৈয়ে বহুতৰ মাজত এজন হৈ পেলাই যেতিয়া গৈছা এটা সাংঘাতিক অনন্য অনুভৱ নহয় জানো প্ৰথমতে স্বাগতম জনাইছো ভিআইপিলৈ আৰু এতিয়া তোমাৰ পৰা জানিব বিচাৰিম সেই অনুভৱ কেনেকুৱা আছিল আৰু তাত কি কি ধৰণৰ তোমালোকে কি কি কৰিছিলা সেই বিষয়ে জানিব বিচাৰিম প্ৰথমে বহুত বহুত ধন্যবাদ পিংকিবা দ্বিতীয়বাৰৰ বাবে এই মঞ্চত উপস্থিত হৈ মই নিজকে ধন্য মানিছোঁ খুব ভাল লাগিছে তোমাৰ লগত কথা পাতি সদায় ভাল লাগে গতিকে আনুষ্ঠানিকভাৱে হওক বা অনানুষ্ঠানিকভাৱে হওক আজি আকৌ এবাৰ লগ পাই খুবেই ভাল লাগিছে পেৰিছৰ যাত্ৰাটোৰ আৰম্ভণি হৈছিল এই 2024 চনৰ মাৰ্চ এপ্ৰিল মাহমানত বম্বেত এটা ডান্স কোম্পানী আছিল হৰমাছ খাম্বাটা ডান্স কোম্পানী বুলি তেওঁলোকে এটা অডিশ্যন ৰাখিছিল তেওঁলোকে প্ৰথমতে ডিছক্ল'জ কৰা নাছিল যে কিহৰ কাৰণে এই অডিশ্যনটো পতা হৈছে প্ৰথমতে অডিশ্যন ল'লে তেওঁলোকে ক্লাছিকেল আৰু ফ'ক ডান্সাৰ্ছ বিচাৰিছিল আৰু কণ্টেম্পৰেৰী ডান্সাৰ্ছ বিচাৰিছিল তাত মই অডিশ্যন দিলোঁ আৰু অডিশ্যনৰ পৰা আমি দুগৰাকী চিলেক্ট কৰিলে তেওঁলোকে মাত্ৰ দুজন চিলেক্ট কৰিলে তাৰপিছত বাকীখিনি তেওঁলোকৰ কোম্পানী নিজৰ কোম্পানী ডান্সাৰ্ছ আছিল আমি টোটেল 13 জনীয়া এটা ডান্সৰ গ্ৰুপ আমি পেৰিছ অলিম্পিকলৈ গৈছিলোঁ তাৰ আগত আমাৰ গোটেই এই অনুষ্ঠানটোৰ হৰ্তাকৰ্তা মিছেছ নীতা মুকেশ আম্বানী তেখেতৰ ৰিলায়েন্স ফাউণ্ডেশ্যনৰ আণ্ডাৰত ইণ্ডিয়া হাউচ বুলি এটা ইনিচিয়েশ্যন আছিলে সেই ইণ্ডিয়া হাউচ পেৰিছত বনোৱা হৈছিল অলিম্পিক্স গেমছ য'ত হৈ আছিল তাৰ ওচৰতে ইণ্ডিয়া হাউচ বুলি এটা অনুষ্ঠান গঢ়ি তোলা হৈছিল তাত আমি এভৰি ডে ইভিনিং টাইমত আমি কালচাৰেল প্ৰগ্ৰেম আমি তাত কৰিছিলোঁ যোৱাৰ আগতে তেখেতৰ ঘৰত আমি আমাৰ নৃত্যৰ উপস্থাপন 4টা আমি নৃত্য সংৰচনা আমি তেখেতৰ আগত উপস্থাপন কৰিলোঁ তেখেতে এপ্ৰুভ কৰিলে এপ্ৰুভ কৰাৰ পিছত চিলেকশ্যন হোৱাৰ পিছত আমাক তেখেতে ক'লে যে নাও ইউ গাইজ কেন ডিছক্ল'জ ডেট ইউ আৰ গোয়িং টু পেৰিছ
ৰিপ্ৰেজেণ্টিং ইণ্ডিয়া তাৰপিছত আমি তেনেকে ভিজাৰ কাৰণে কিছুদিন অপেক্ষা কৰিলো ভিজা নোহোৱালৈকে আমি তেতিয়ালৈকে ডিছক্লোজ কৰা হোৱা নাছিল যে আমি পেৰিছ অলিম্পিকত ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি ৰিলায়েন্স ফাউণ্ডেশ্যন আৰু নীতা মুকেশ আম্বানী কালচাৰেল চেণ্টাৰৰ এছ'চিয়েশ্যনত আমি তেনেকে এটা অনুষ্ঠান কৰিবলৈ গৈ আছো ৰিহাৰ্চেল আমাৰ 3 মাহ জৰি ৰিহাৰ্চেল হৈছিল তাত আমি মূলতঃ 4টা প্ৰেজেণ্টেশ্যন আছিল এটা ইণ্ডিয়ান ক্লাছিকেল ডান্সৰ কথক ভাৰতনাট্যম ওড়িশি আৰু লাষ্টত সেই আইটেমটো শেষ হয় বন্দে মাতৰমেৰে তাত কথকখিনি মই সলো কৰিবলৈ সুযোগ এটা পালো তাৰ লগে লগে দুটা ফোক আৰু ৰিজনেল আছিল আৰু এটা কমপ্লিটলি বলিউড মেডলি টোটেল আটাইকেইটা আইটেমে 40 মিনিট 30 মিনিট তেনেকুৱা ধৰণৰ মেডলি বা মিউজিকেল টাইপৰ তেওঁলোকে প্ৰিপেয়াৰ কৰা হৈছিল আৰু কোৰিওগ্ৰাফিখিনি আছিল হৰমাস খাম্বাতাছ আৰু আমি তাত 16টা শ্ব ৰেগুলাৰ বেচিছত 16টা শ্ব তাত 16টা শ্ব ইণ্ডিয়া হাউচত আৰু তাত অকল ইণ্ডিয়াৰে মানুহ নহয় তাত গোটেই কাণ্ট্ৰিবিলাকৰে হাউচেছ বনাইছিল একচুৱেলি মেইন মটিভটো আছিল যে মিছেছ নীতা মুকেশ আম্বানীয়ে অলিম্পিক এটা সময়ত তেওঁ প্লেন কৰি আছে যে ইণ্ডিয়াত হোষ্ট কৰিবৰ কাৰণে টু শ্ব'কেছ আৱাৰ হেৰিটেজ কালচাৰ ফুড এভৰিথিং তেওঁ একদম সৰুকে হ'লেও তেওঁ তাত এটা ইণ্ডিয়াৰ ঝলক এটা দেখাবলৈ বিচাৰিছিল তেওঁ ইণ্ডিয়াক এবাৰ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছিল তো সেই উদ্দেশ্যটো আগত লৈয়ে তেখেতে ইণ্ডিয়া হাউচ ইয়াৰ আগত কেতিয়াও হোৱা নাই অলিম্পিক্সত এভৰি ইয়াৰ বিভিন্ন প্ৰাইভেট কোম্পানী যেনেকৈ ডিকেথলন হওক বা স্পৰ্টছ ৰিলেটেড বিভিন্ন কোম্পানী সবেই নিজৰ নিজৰ এটা হাউচ খোলে হুইচ ইনক্লুডছ এণ্টাৰটেইনমেণ্ট ফুড বেভৰেজেছ এণ্ড এভৰিথিং তো এইবাৰ প্ৰথমবাৰৰ কাৰণে ইণ্ডিয়া হাউচ এটা তাত বনালে আৰু ইণ্ডিয়া হাউচটো ৰিপ্ৰেজেণ্ট কৰিলে নীতা মুকেশ আম্বানীয়ে ইনাগুৰেশ্যনৰ টাইমত মেম তেখেত নীতা মুকেশ আম্বানী মুকেশ আম্বানীজী তেওঁলোকৰ পুত্ৰ গোটেইখিনি মানুহে আছিল আৰু তাত ইনাগুৰেশ্যনৰ দিনাখনে শানে পাৰফৰ্ম কৰিছিল শানৰ লগতো আমি এটা পাৰফৰ্মেঞ্চ আগবঢ়াইছিলোঁ আমাৰ নিজৰ পাৰফৰ্মেঞ্চটোৰ পিছত তেওঁৰ লগতো এটা পাৰফৰ্মেঞ্চ আছিল গতিকে তেনেকে তাৰ মাজত আহিছিল নীতি মোহন তেখেতো আহিছিল বাকি দেখিছো তোমাৰ হাতে ফেচবুকত তুমি ফটো আপলোড কৰিছা শান নীতা নীতি মোহন সৰি গতিকে মাজতে তেওঁলোকেও চেলিব্ৰিটি গেষ্টও আহিছিল আৰু তাৰ লগে লগে আমাৰ ক্ৰিকেটাৰ গৌতম গম্ভীৰ জি তেওঁলোকো আহিছিল তাৰ ওপৰিঞ্চি বহুতখিনি আজিকালি ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ বহুতখিনি চেলিব্ৰিটিজ প্ৰাজক্তা কৌলি মৌচলি সেন তেনেকে বহুতখিনি চেলিব্ৰিটিয়ে তাতে নিজৰ এপিয়াৰেঞ্চ দিছিল তাৰ লগে লগে সম্পূৰ্ণ ভাল লগা এটা অভিজ্ঞতা কাৰণ তাত অকল ইণ্ডিয়ানছে নাছিল পাকিস্তানৰ পৰা মানুহবিলাক আহিও মানে পাকিস্তান আৰু বাংলাদেশ বা আমাৰ সীমাৰ ভিতৰত থকা দেশবিলাকেও পেৰিছৰ নিচিনা ফ্ৰান্সৰ এখন চিটিত এখন চহৰত তাতে তেওঁলোকে ইণ্ডিয়ান বা তেনেকুৱা এটা ভাইব পাবলৈ তেওঁলোকো আহিছিল লাষ্টৰ ফালে আমাৰ 7 দিনৰ লাষ্ট 7 ডেজৰ আমাৰ টিকেট সোল্ড আউট হৈ গৈছিল গতিকে আমি যেতিয়া এন্ট্ৰি কৰো মানে ভেনিউৰ পৰা আমি হোটেলৰ পৰা ভেনিউলৈকে যাওঁতে আমাক মানুহবোৰে মানে চিনি পোৱা হৈ গৈছিল বা আমাক দেখি শুনি আমাৰ ভাষা চাখা শুনি আমাক চিনি পোৱা হৈ গ'ল নিজকে চেলিব্ৰিটি তাৰ পিছত আমাক মানে আহি পেলাই যেতিয়া মানুহবিলাকে সোধে যে এভৰি টিকেটস ওয়ে সোল্ড আউট কেন ইউ প্লিজ এৰেঞ্জ সাম টিকেটস তো সেইটো এটা ভাল লগা অভিজ্ঞতা যে আমাক চাবৰ কাৰণে মানুহবোৰে এটা ওপৰা কৰিছে আৰু তাৰ ওপৰিঞ্চি ফৰেনাৰ্ছ বহুত আছিল তাত আৰু তাৰ লগে লগে আমি ওয়াৰ্কশ্বপছো লৈছিলো তাত এটা সেশন আছিল ওয়াৰ্কশ্বপৰ তাত আমি ওয়াৰ্কশ্বপ লৈছিলো ইণ্ডিয়ান ডান্সৰ ৰিজনেল ডান্স ফোক ডান্স বিভিন্ন ধৰণৰ ডান্স ফৰ্ম বিলাক বলিউড তেনেকুৱা ধৰণৰ ডান্স বিলাকৰ আমি ওয়াৰ্কশ্বপ আধা ঘণ্টাকে এভৰি ডে আছিল গতিকে ওয়াৰ্কশ্বপৰ পিছতে আমি পাৰফৰ্মেন্স কৰো গতিকে এটা খুব ভাল লগা অভিজ্ঞতা মানে এদিন থাকিলা তাতে মই টোটেল আমি তাতে 19 দিন থাকিলো কেতিয়াবা ভাবিছিলা নে নাই অলিম্পিকত ভাগ ল'ব পাৰিবা অলিম্পিক মোৰ প্ৰথমতে বিশ্বাস হোৱা নাছিল প্ৰথমতে মানে যেতিয়া আমাক আমি এন্টিলিয়া গৈছিলো মিছেছ নীতা মুকেশ আম্বানীৰ ঘৰত তেওঁৰ ঘৰত আমি মানে আমাৰ প্ৰেজেন্টেশন হৈছিল তেতিয়ালৈকে আমাক ডিসক্লোজ কৰা হোৱা নাছিল যে আমি এটা পইণ্টলৈকে আমি ৰিহাৰ্চেল পিৰিয়ডত এটো গম পাইছিলো যে আমি এটা আম্বানী প্ৰজেক্ট কৰি আছো যেনেকে নৰ্মেল বম্বেত আম্বানী প্ৰজেক্ট আহিয়ে থাকে তো তেনেকুৱা ধৰণৰ আমি কিবা এটা ভাবিছিলো in the very beginning audition at amak kodha hoisil je passports ase ami kolo je passports ase ami tetia mane passport usore pajore kobat kiba ta show kore gosi ahibo ar teneka dhornok karon iman beshi tate NDA buli koy non disclosure agreement ekhon thake gotike tetia leke ami ekku na janu tar pisot dudin amar Antilliat presentation hoisile
তো তাত প্ৰেজেণ্টেশ্যন হোৱাৰ পিছত ছেকেণ্ড ডে মিছেছ আম্বানীয়ে আমাৰ চবৰ লগতে ইণ্ডিভিজুৱেলি কথা পাতিলে কথা পতাৰ পিছত আমাক সুধিলে যে তোমালোকে নিজৰ ফেমিলি ফ্ৰেণ্ডছ চবকে কৈছা নে নাই যে তোমালোকে পেৰিছ অলিম্পিকত গৈ আছা এনেকৈ ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিবলৈ আৰু আমাৰ ৰিলায়েন্স ফাউণ্ডেশ্যনৰ ফালৰ পৰা অন বিহাফ অফ ৰিলায়েন্স ফাউণ্ডেশ্যন আমাৰ যেতিয়া ভিজা এপ্লিকেশ্যন হৈছিল আমি ৰিলায়েন্স ফাউণ্ডেশ্যনৰ বিহাফত ইণ্ডিয়া হাউচৰ বিহাফত আমি তেনেকৈ গৈছিলোঁ তো সেই বস্তুখিনি আমি একেবাৰে গম পোৱা নাছিলোঁ যেতিয়া গম পালোঁ তেতিয়াও বিশ্বাস হোৱা নাছিল দ্য মোমেণ্ট আই এণ্টাৰ টু দ্য ফ্লাইট তেতিয়াহে মানে এনেকুৱা হৈছিল এতিয়া ক'ৰবাত যাই আছো তেনেকুৱা কি কাৰণে বিশ্বাস হোৱা নাছিল বিশ্বাস নোহোৱাৰ প্ৰথমটো এটা ভয় আছিল মোৰ ইয়াৰ আগত এবাৰ US ভিজা ৰিজেকশ্যন হৈছিল সেইটো এটা ভয় আছিল যে মানে মানুহৰ কেনেকুৱা হয় যে US ভিজা এবাৰ ৰিজেকশ্যন থাকিলে অকণমান এটা এনেকুৱা থাকে যে হ'ব নহ'ব তেনেকুৱা এটা ভয় এটা থাকে আৰু সেইটো এটা মেজৰ ভয় আছিল ভিজাখন আহি নোপোৱালৈকে চবেই অলমষ্ট কনফাৰ্ম যে মানে ইমান এটা ডাঙৰ মানে এই মটিভ লৈ পেলাই আৰু ইমান এটা গেজেটেড অনুষ্ঠানৰ পৰা আমি যাই আছো ভিজা নোহোৱাৰ কোনো কাৰণ নাই ষ্টিল মোৰ মনত এটা ভয় আছিল যে হ'বনে নহয় যিদিনাখনে ভিজা হ'ল সেইদিনাখনে ফাইনেলি মানে মই চবকে কনফিডেণ্টলি ক'ব পাৰিছোঁ যে অ'কে মই এতিয়া যাম তাৰপিছত আৰু ফ্লাইটখনত উঠোতেহে লাগিলে এতিয়া আমি ক'বালৈ যাম মানে তেনেকুৱা আৰু তোমাক এটা কথা কৈছিলোঁ তুমি তেতিয়া পেৰিছতে আছিলা পেৰিছত আছিলানে মই আহিছা মোৰ মনত নাই মই ফোন কৰিছিলোঁ তোমাক মনত আছেনে যে হৃদয় তুমি অসমলৈ কেতিয়া আহিবা তুমি কৈছিলা যে এনেকুৱা সময়ত যাম আৰু মই কি কৈছিলোঁ আহিয়ে প্ৰথম ইণ্টাৰভিউটো মোৰ তাত দিবা মই কৈছিলোঁ যে হৃদয় চাবা কিন্তু অসমলৈ আহি তোমাক বহুত চেনেলবিলাকে বিচাৰিব কাৰণ একদমেই এইটো মানে সহজ কথা সৰু কথা নহয় যে ভাৰতৰ পৰা প্ৰতিনিধিত্ব কৰা সেই 13জনীয়া দলটোৰ ভিতৰত আমাৰ অসমৰ গৌৰৱেৰে কৈ ভাল লাগিছে যে হৃদয় পৰশ গতিকে হৃদয় পেৰিছলৈ গৈছে আৰু পেৰিছৰ পৰা আহি মোৰ ওচৰত ইণ্টাৰভিউ দি বেলেগ চেনেল বা বেলেগ মিডিয়াৰ ওচৰলৈ যাবলৈ হ'বই নোৱাৰে গতিকে থেংক ইউ ছ' মাছ তুমি যে এইখিনি মোৰ কথা শুনিছা বা ৰাখিছা যি নহওক দৰ্শকক সঁচাকৈ আজি মোৰ হৃদয়ক পাই খুবেই ভাল লাগিছে আৰু হৃদয়ক মই আজি নহয় একদম সৰু অৱস্থাৰ পৰাই জানো গতিকে খুব ভাল লাগিছে আজি আৰু কোৱা এতিয়া কিছুদিন আগতে আমি কথা পাতিছোঁ কিছু মাহ আগতে গতিকে বহুতখিনি কথা আমি অলৰেডি পাতিছোঁ তোমাৰ কি কি প্লেন বা পৰিকল্পনা আমি গম পাইছোঁ তথাপি আৰু তুমি দুদিন পিছত গৈ আছা মুম্বাইলৈ ইয়াৰ পিছৰ পৰ্যায়ত কি কাম ষ্টাৰ্ট হ'ব নেক্সট তেনেকৈ প্ৰজেক্ট বুলি ক'বলৈ হ'লে প্ৰজেক্ট বা এটা হাতত লোৱাৰ আগতে মই এজন ষ্টুডেণ্টো মই ভাৰতী বিদ্যাপীঠ ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ্ছ কৰি আছো 3rd ছেমিষ্টাৰ তুমি ইমান বেছি নৃত্যৰ ক্ষেত্ৰখনত কাম কৰি আছা যোৱা এবছৰৰ পৰা মই মূৰৰ পৰা আচলতে ওলাই গৈছে যে তুমি পঢ়া শুনাও কৰি আছা পাৰফৰ্মিং আৰ্টছতে সত্ৰীয়াত মই মাষ্টাৰ্ছ কৰি আছো গতিকে মাষ্টাৰ্ছৰ ফাইনেল এক্সামবিলাক আহিব গতিকে সেইটো এটা প্ৰায়ৰিটি লিষ্টত 1 নম্বৰত আছে তাৰপিছত আনুষংগিকভাৱে নেক্সট ছিজন যোনটো আহিব অক্টোবৰ নৱেম্বৰৰ পৰা টিল মে জুন জুলাই হেতুত মই 2-3টা কোম্পানীৰ লগত এছ'চিয়েট হৈ আছো এটাৰ লগত 100% কমিটমেণ্ট অলৰেডি দিলো তেওঁলোকৰ লগত বাকিখিনি কথা এতিয়া আগবাঢ়িব বাকি আৰু দুটা বাকি আগত কৰা কোম্পানী কেইটাৰ লগতো মানে মাজে সময়ে কাম কৰি থকা হ'ব কিন্তু এইবাৰ এটা সম্পূৰ্ণ বেলেগ এটা কোম্পানীৰ লগত মানে এই নেক্সট ছিজনটো তেওঁলোকৰ লগত সাইন কৰিলো গতিকে তেওঁলোকৰ লগত নেক্সট ছিজনৰ যিমানখিনি ষ্টেজ শ্ব'জ আহে গোটেইখিনি তেওঁলোকৰ লগতে কৰা হ'ব ব্লিম এণ্টাৰটেইনমেণ্ট বুলি এটা কোম্পানী আছে বম্বেৰ গতিকে সেই এণ্টাৰটেইনমেণ্ট কোম্পানীটোৰ লগত নেক্সট ছিজনটো মই সাইন কৰিলোঁ আৰু তাৰ লগতে বাকী মই কথক ৰকাৰ্ছ বা কৃষ্ণময়ী তেওঁলোকৰ লগত এছ'চিয়েট হৈ আছিলোঁ কুমাৰ শৰ্মা ছাৰৰ তেখেতসকলৰ লগতো এছ'চিয়েট হৈ থাকিম গৈয়ে ছেপ্টেম্বৰতে গৈয়ে তেওঁলোকৰ লগতে শ্বুট আৰু শ্ব'জ কেইটামান আছে সেইকেইটা শেষ কৰি ল'ম মই অক্টোবৰ নৱেম্বৰৰ পৰা অলপমান নিজাকে ষ্টাৰ্ট কৰিবলৈ বিচাৰিছোঁ নিজাকে মানে কেনেকুৱা যে এইবাৰ যোৱাটো বছৰ এজ এ ডান্সাৰ কাম কৰিলোঁ এই বছৰ এজ এ কোৰিঅ'গ্ৰাফাৰ আৰু টিম এটা লিড কৰি পেলাই মই সেই এণ্টাৰটেইনমেণ্ট কোম্পানীটোৰ লগত আগবাঢ়িম বুলি ভাবিছোঁ বঢ়িয়া ভাল লাগিছে আৰু তাৰমানে হৃদয় এতিয়া মুম্বাই নিবাসী হ'ব বেছিকৈ মুম্বাই নিবাসী বুলি ক'ব নোৱাৰি অসমৰ ল'ৰা যিহেতু অসমতে থাকিম কিন্তু কৰ্মসূত্ৰে কৰ্মভূমি
এতিয়া বৰ্তমান মুম্বাই আৰু এইখিনিয়ে আচল সময় যিখিনি সময়ত নিজক এষ্টাব্লিছ কৰাৰ কাৰণে যিটো সময় থাকে মানুহৰ জীৱনত এইখিনি খুব সুন্দৰ সময় গতিকে আশা কৰিছো যিমানবিলাক কাম হাতত লৈছা গোটেইখিনি সুন্দৰকৈ হৈ যাওক আৰু যদি এনেকুৱা কেতিয়াবা সময় আহে যে অসমখনক লৈ বা অসমৰ কিছুমান আগ্ৰহী যুৱক যুৱতীয়ে তোমাৰ ওচৰত তুমি যিমানখিনি শিকিলা অভিজ্ঞতা আৰ্জিলা তোমাৰ পৰা বিচাৰে শিকিবলে জানিবলে তেতিয়াহলে কেনেকৈ সময় দিব পাৰিবা তেনেকুৱা পৰিকল্পনা নথকা নহয় এই বছৰ মই এটা এন্টাৰটেইনমেন্ট কোম্পানী আমাৰ ইয়াত মানে ডান্স কোম্পানী বা তেনেকুৱা এন্টাৰটেইনমেন্ট কোম্পানীৰ আইডিয়াটো অসমৰ ৰাইজৰ হয়তো বহুত গভীৰভাৱে নাথাকিব সেই কোম্পানীবিলাক এনেকুৱা যে তেওঁলোকে আপোনাক শ্ব'জ প্ৰভাইড কৰে তাৰ ওপৰিঞ্চি তেওঁলোকৰ লগত আপুনি চুক্তিবদ্ধ হয় আমাৰ ইয়াত যেনেকে একদম সহজ সৰল অৰ্থত ভ্ৰাম্যমান থিয়েটাৰ যেনেকে ৰান হয় যে আগষ্ট ছেপ্টেম্বৰৰ পৰা এপ্ৰিল মাহমানলৈকে ঠিক তেনেকে তাতে কিছুমান এন্টাৰটেইনমেন্ট কোম্পানী থাকে তেওঁলোক আইডাৰ তেওঁলোকে টেলিভিছন ইণ্ডাষ্ট্ৰী মুভি ইণ্ডাষ্ট্ৰী বা ষ্টেজ শ্ব' বা ৱেডিং বিগ ফেট ৱেডিং শ্ব'জ তেনেকুৱা ধৰণৰ তেওঁলোকে শ্ব'জবিলাক কৰায় গতিকে তেনেকে তেওঁলোকে এন্টাৰটেইনমেন্ট কোম্পানী তেওঁলোকে অকল ডান্স বুলিয়ে নহয় বিভিন্ন ধৰণৰ ক্ষেত্ৰবিলাক কভাৰ কৰে গতিকে এইবাৰ মই এটা কোম্পানীত নিজে এজ এ কোৰিঅ'গ্ৰাফাৰ আৰু তেওঁলোকৰ লগত নিজে পাৰফৰ্মো কৰিম আৰু এটা সৰু যিটো টিম থাকিব তেওঁলোকক মেনেজ কৰিম গতিকে এই তিনিটা দায়িত্ব লৈ যোৱা বছৰ এজ এ ডান্সাৰ হিচাপে কাম কৰি আছিলোঁ এইবাৰ দুটা দায়িত্ব বেছিকৈ লৈছোঁ গতিকে সম্পূৰ্ণ নিজাববীয়াকৈ যদি মই মানে বৰ্তমানে শিকি আছোঁ যিহেতু সেই অভিজ্ঞতাখিনি যেতিয়া ভালকৈ হ'ব এটা টিম কেনেকৈ মই চলাব পাৰিম বা কেনেকৈ আগবঢ়াই লৈ যাব পাৰিম সেই অভিজ্ঞতাখিনিৰে পৰিপুষ্ট হোৱাৰ লগে লগে হয়তো ময়ো নহবা নহয় কিছুমান পৰিকল্পনা আছে সেই পৰিকল্পনাখিনি লৈ অসম বুলি নহয় যোনে যেনেকে যোনখিনি ডেডিকেটেড আৰ্টিষ্ট হয় যোনে সময় দিব পাৰিব কাৰণ বহুত আৰ্টিষ্টে বিভিন্ন কাৰণত সময় দিব নোৱাৰে গতিকে সময় দিব পৰা কিছুমান আৰ্টিষ্টক লৈ পেলাই কিছুমান কাৰণ একেবাৰে ইনিচিয়েলি মোৰ ফালৰ পৰা আৰ্থিক সেই স্বাৱলম্বিতাটো লাগিব যে মই যদি 10জন ডান্সাৰ হায়াৰ কৰিছোঁ তেওঁলোকৰ সময়খিনি যদি মই বিচাৰিছোঁ তেওঁলোকক মই আৰ্থিকভাৱেও সিমানখিনি সমল যুগুত কৰি দিব পৰা মোৰ সামৰ্থ্যটো হ'ব লাগিব কাৰণ মই মাতি আনি মোৰ লগত তেওঁলোকে যদি 24 ঘণ্টা 3 মাহ জুৰি 24 ঘণ্টাকৈ সময় দিছে তেওঁলোকক যদি মই একো আৰ্থিকভাৱে সহায় কৰিব পৰা নাই তেওঁলোকে খাব কেনেকৈ তেওঁলোকে চলিব কেনেকৈ যোনখন চহৰতে নাথাকক ৱেদাৰ ইট ইজ মুম্বাই অৰ গুৱাহাটী তেওঁলোককো নিৰ্দিষ্টকৈ কিবা এটা দিয়াৰ মোৰো সেই সামৰ্থ্যকণ হ'ব লাগিব গতিকে কিছুমান প্লেনিং চলি আছে লাহে লাহে দুই এটা প্ৰডাকশ্যন সম্ভৱতঃ বনাবলৈ আগবাঢ়িম গতিকে সেইকেইটা যদি হয় সেইকেইটা যদি কোম্পানীবিলাকে ভাল পায় কমাৰ্চিয়েলাইজেশ্যনটো ইণ্ডিয়ান ক্লাছিকেল ডান্সত বা ইণ্ডিয়ান কণ্টেম্পৰেৰী ডান্সত কেনেকৈ আহে অলৰেডি 2-3টা কোম্পানী ইণ্ডিয়াত খুব বেছি ৰাইজ কৰি আছে গতিকে তেনেকুৱা ধৰণৰ ইনিচিয়েশ্যন যে ডান্সাৰবিলাকে কেনেকৈ নিজকে গ্ৰ' কৰাব পাৰে তেনেকুৱা ধৰণৰ কিছুমান পদক্ষেপ হাতত লৈ অহা বছৰ চাগে আগবাঢ়িবলৈ একদম মস্ত ডাঙৰ হৃদয় পৰশৰ লগত কথা পাতি লাগিছে কথাবোৰ ইমান বেছি ভালো লাগিছে যে হৃদয় পৰশে ইমান কম সময়ৰ ভিতৰতে ইমান কম বয়সতে কথাবিলাক ইমান গভীৰভাৱে লৈছা তুমি ইমান চিৰিয়াছলি লৈছা প্ৰকৃতাৰ্থত সঁচাকে শিল্পীৰ অনুভৱ যি মনৰ অনুভৱ খুব সুন্দৰকে তুমি প্ৰকাশ কৰিছা ভাল লাগিছে এতিয়া মস্ত চিৰিয়াছটো কথা সুধিম কিন্তু চিৰিয়াছ কথাটো সুধিম কি হ'ব পাৰে বিয়া বাৰু বিয়া কেতিয়া পাতিম নাই টাইম আছে 26 বছৰ হৈছে মাত্ৰ একো নাই হে বৰলা মই 2023-24 আচ্ছা বৰলা কিবা মাংস নোখোৱাৰ কাৰণটো এইটোৱে নেকি এইটো এটা ভাল ছমাহ হৈ গ'ল ভেজিটেৰিয়ান এতিয়া মই গতিকে মাংস কিয় বাদ দিলা তুমিতো মাংস খুব ভাল পাইছিলা যথেষ্ট কেনেকে খাও তুমি জানাই কেনেকে খাইছিলো তোমাৰ বিয়াত কেনেকে খাইছিলো সেইটো তুমি জানা তাৰপিছত মোৰ কি গতি হৈছিল সেইটো তুমি জানা তোমাৰ বিয়াত মাংস খাই মোক যোনখিনি মানুহে একদম পাৰ্চনেলি জানে তেওঁলোকে জানে যে পিংকি বাৰ বিয়াত হৃদয়ে খাই মাংস খাই তাৰ কি হৈছিল বৰ্ণালী মহন্ত মেমৰ ঘৰত যাই ৰাতি বৰ্ণালী মেমক মই মাতিছো মিছ মোক এটা চৰিয়া দিয়ক মোৰ বমি কৰি যাবলৈ উঠি যাবলৈ শক্তি নাই তাৰমানে ইমানখিনি অৱস্থা এইবোৰ কথা মই পিছত গম পাইছো বাৰু তুমিতো তেতিয়া কৈ না বিয়া হোমৰ গুৰি মাংস নোখোৱাৰ কাৰণ মানে কি হ'ল প্ৰথমতে মই যিকেইটা কোম্পানীৰ লগত কাম কৰিলো 90% ভেজিটেৰিয়ান তো নাখাওতে এটা সঁচা কথা কৈ আছা ন ছোৱালীজনীতো কাৰণ নহয় ন ছোৱালী কাৰণ নহয় মিছা কথা নোকোৱা নাই প্ৰথমতে সেই ভেজিটেৰিয়ানৰ লগত থাকি সংগতিটো তেনেকুৱা হ'ল তাৰপিছত মই নিজৰ ফালৰ পৰা অকণমান
অনুভৱ কৰিলো যে নাখালেও চলি যায় আৰু এই মাংস এৰাৰ পৰা তোমাৰ এটা বস্তু মই মন কৰিছো তোমাৰ যিটো ট্ৰান্সফৰমেশ্যন বডিৰ মানে এগৰাকী নৃত্যশিল্পী হিচাপত যিখিনি তুমি থাকিব লাগে তোমাৰ দেহত মাংস মানে তোমাৰ ফিজিকটো খুব মানে ভাল লাগিছে যাক মানে যদি এটা শব্দত কওঁ হ্যান্ডসাম একো মই হ্যান্ডসাম নাই নাই আসলতে যদি সঁচাকৈ পাৰিছা তুমি ইমান মানে ভাল পাইছিলা ন তোমাৰ মাংস প্ৰিয় খাদ্য আছিলে মই সেইকাৰণে আচৰিত হৈছিলো তুমি আমাৰ তাত যেতিয়া লাষ্ট টাইম গৈছিলা তুমি মাংস নোখোৱা বুলি কওঁতে মই আচৰিত হৃদয় মাংস নাখায় যাৰ ইমান প্ৰিয় আছিলে ইচ্ছা কৰিলে পাৰি চব পাৰি আৰু এনেকুৱা হোৱা নাই যে এৰাৰ পিছত মই নিজে বনাইও খুৱাইছো মোৰ ঘৰলৈ আলহী যোৱাৰ টাইমত মই নিজে মাংস বনাই খুৱাইছো ফিল কৰা যে মাংস খাওঁতে তোমাৰ এটা কেনেকুৱা এতিয়া ধৰা ফিজিকটো তোমাৰ মানে নাচ চাচৰ ক্ষেত্ৰত কিবা তোমাক এইটো প্লাছ পইণ্ট হৈছে নে প্লাছ পইণ্ট মাইনাছ পইণ্ট আগৰ নিচিনাই চলি আছে কিন্তু লাইট ফিল কৰো মানে বহুত হেভি ফিল নকৰো আৰু তুমি এক্সাৰসাইজ কৰা নে দেহাটো ভালে ৰাখিব বহুত বেছি এক্সাৰসাইজো নকৰো একচুয়ালি তোমাৰ নাচতে বহুতখিনি হৈ যায় তেনেকে যিমানখিনি কাৰ্ডিও হয় নাচৰ জৰিয়তে হয় কিন্তু এক্সট্ৰাকে জিম বা এক্সাৰসাইজ বা যোগা বহুত বেছি কৰা নহয় একদম ইনিশিয়েল টাইমত কৰিছিলো বম্বে গৈও কৰিছিলো কিন্তু এতিয়া যিমানখিনি সময় পাওঁ মানে পাৰিলে শুম মানে তেনেকুৱা মানে টোপনিটো ইমান বেছি উচনিচ হৈ গ'ল মানে ওপৰ তল আজিত কালিতো ট্ৰেভেলিঙত বহুত বেছি হেৰি হৈ গ'ল সেইটো কাৰণে টোপনি যিমানখিনি সময় পাওঁ শুবলৈ বিচাৰো কিন্তু তাৰ উপৰিঞ্চি মানে তেনেকে এক্সাৰসাইজ বা কিবা তেনেকে কৰা নহয় বাকি ভেজ খোৱাৰ পৰা মানে লাইট ফিল কৰি থাকো যে বেছি গধুৰ নহয় মানে এক্টিভটো অকনমান চাগে আগতকে বেছি এক্টিভ হৈছে মানে আগতে অকনমান যিমান কষ্ট নকৰিলে অলপমান লেজি ভাব এটা থাকিছিল এতিয়া হয়তো সেই লেজি ভাবটো অলপ কমিছে আৰু তেনেকুৱা যি নহওক আৰু এইখিনিতে মনলৈ দুটামান কথা আহিছে শুনিবানে ক'লে মানে ভয়ও লাগে ন আজিকালি তুমি মানে আগতে অলপ মানে কি হয় এতিয়া সেলিব্ৰিটি হৈ গলা ন গতিকে মুম্বাই বুলি নহয় পেৰিছলৈ গলা আৰু বা ক'ত কি কৰা গতিকে ভাল লগা কথা গতিকে অনুৰোধ এটা কৰিব বিচাৰা আগতে ডাইৰেক্ট কৈছিলো হৃদয় এইটো কৰিবই লাগিব তেনেকুৱা আছিল এতিয়া মানে অলপ চিন্তা কৰিবলৈ পাৰি ন এইখিনিতে হৃদয় মোৰ কথা এটা মনলৈ আহিছে যে আমি ৰিয়েলিটি শ্ব'বোৰ এতিয়াও হৈ আছে বহুত আগৰ পৰা চলি আছে আমি কেতিয়াবা মানে চেনেল বিলাকত দেখা পাওঁ যে একদম ভিতৰুৱা অঞ্চলৰ পৰা এজনী ছোৱালী বা এটা ল'ৰা ডান্সৰে হওক বা গানৰ ক্ষেত্ৰতে তেওঁলোকে নিজে খুব কষ্ট কৰি পেলাই মানে আহিবলৈ সেইখিনি জেগালৈকে বা সেই প্লেটফৰ্মখনলৈকে অহাৰ কাৰণে সুযোগ এটা পায় বা তেওঁ উইনাৰো হয় আমি দেখা পাওঁ যে খুব তেওঁ সুন্দৰকৈ পুৰস্কাৰ দিয়া হয় পুৰস্কৃত কৰা হয় খুব সন্মান যচা হয় কিন্তু ধৰ লাহে লাহে কি হয় সেই শিল্পীগৰাকী এটা সময়ত যি ইমান নাম কৰিলে কিন্তু লাহেকে যেন ক'ৰবাত নোহোৱা হৈ যায় হয়নে আসলতে এনেকুৱা হয় নেকি যে ভিতৰৰ পৰা ইচ্ছা থাকে কাৰণ তেওঁ ইমান ভগৱানে দিয়া প্ৰতিভা এটালৈ জন্মিছে কিন্তু কোনোবাখিনিত কি হয় এটা সময়ত নোহোৱা হৈ থাকে গতিকে কি কাৰণে হয় এনেকুৱা শিল্পীবিলাকৰ কাৰণে আমি ধৰা তোমাৰো এটা দায়িত্ব আছে কি কৰা উচিত সেই শিল্পীসকলক এটা মানে ধুনীয়াকৈ আগবঢ়াই লৈ যাবৰ কাৰণে এই ক্ষেত্ৰত বহুতকেইটা কাৰণ হ'ব পাৰে কাৰণ তেনেকুৱা এটা পৰ্যায় যদি এগৰাকী শিল্পীয়ে পায় তাৰ পিছত তেওঁৰ মানে সেই নামটো বা তেওঁ সেই কামখিনি বৰ্তাই ৰাখিব পৰা নোৱাৰাটো হয়তো সম্পূৰ্ণৰূপে তেওঁৰ মানে তেওঁৰ ওপৰতো নিৰ্ভৰ কৰে বুলি মই নকওঁ পৰিস্থিতি বা তেনেকুৱা ধৰণৰ বিভিন্ন কাৰকৰ ওপৰতো নিৰ্ভৰ কৰিব পাৰে মেইন যোনটো কাৰণ মোৰ ফালৰ পৰা মোৰ দৃষ্টিভংগীৰ ফালৰ পৰা বা মোৰ সীমিত অভিজ্ঞতাৰ পৰা কনসিস্টেন্সিটো যে এটা বস্তুৰ লগত লাগি থকা সেই ধৈৰ্যটো আৰু সেই মানে নিজকে নিয়োজিত কৰি ৰাখিব পৰা সেই সাহসটো বা সেই হেৰিটো কাৰণ এটা পৰ্যায় পাই যোৱাৰ পিছত কি হয় তুমি যেনেকে ক'লা যে কোনোবা এজনে উইনাৰো হ'ল উইনাৰ হোৱাৰ পিছত তেওঁৰ সেই আৰ্ট ফৰ্মটোৰ লগত ইনভলভমেন্টটো কেনেকুৱা তেওঁ কিমানখিনি সেই আৰ্ট ফৰ্মটোৰ লগত সময় দিছে বা সেই কনসিস্টেন্সিটো কেনেকুৱা তেওঁ সিমান উইনাৰ হোৱাৰ কাৰণে যিমানখিনি কষ্ট কৰি আছিল তাৰ পিছত তেওঁ সিমানখিনি কষ্ট কৰি আছে নে নাই তেনেকুৱা ধৰণৰ কাৰকেও এগৰাকী শিল্পীৰ যাত্ৰাটো নিৰ্ভৰ কৰে তেওঁৰ সেই যাত্ৰাটো নিৰ্ভৰ কৰে কাৰণ অপৰচুনিটিজ বা লাইমলাইটত থাকিব লাগিব বুলিয়ে কোনো ধৰণৰ কথা নাই যেনেকে বিভিন্ন ধৰণৰ আগৰ ডান্স ৰিয়েলিটি শ্ব'ৰ উইনাৰ আমি আগতে যিবিলাকক পাইছিলো তেওঁলোকে আজিকালি 2-3জনক
মই তেওঁলোকক পাৰ্চনেলি পাইছোঁ তেওঁলোকে বিভিন্ন ধৰণৰ ডিৰেকশ্যন লাইনত কাম কৰি আছে বিভিন্ন ৰিয়েলিটি শ্ব'বিলাকৰ তেওঁলোকে ডিৰেকশ্যনত তেওঁলোকে কাম কৰি আছে বহুতে মুভিৰ ডিৰেকশ্যনত কাম কৰি আছে যিখিনি কাম পৰ্দা বা লাইমলাইটৰ পিছত থাকে তেওঁলোকে বিহাইণ্ড দ্য চিন কাম কৰি আছে সেইকাৰণে তেওঁলোকক দেখা নাপাওঁ আৰু যদি সঁচাই এগৰাকী শিল্পীৰ শিল্পসত্তাটো নাইকিয়া হৈ গৈছে কাৰণ শিল্পসত্তাটো নাইকিয়া হৈ যোৱা তেনেকুৱা ধৰণৰ প্ৰেক্টিকেল অভিজ্ঞতা মোৰ লগত নাই বা তেনেকুৱা ধৰণৰ মানুহক মই প্ৰত্যক্ষভাৱে লগ পোৱা নাই গতিকে তেওঁলোকৰ অৱস্থাটো মানে বিচাৰ কৰিব পৰাকে মই সিমান যোগ্য নহম চাগে কিন্তু যদি সঁচাকেই নাইকিয়া হৈ গৈছে ভগৱানে দিয়া যিকোনো এটা কলা তেওঁলোকৰ জীৱনৰ পৰা যদি নাইকিয়া হৈ গৈছে যিকোনো কাৰণতে সেই তাতকে হয়তো আৰু দুৰ্ভাগ্যৰ কথা নাই কিন্তু এটাই কথা আছে কনসিস্টেন্সি আৰু ডেডিকেশ্যন নিজৰ আৰ্ট ফৰ্মটোৰ প্ৰতি থকা প্ৰেমটো যদি থাকে তেওঁলোকৰ নিশ্চিতভাৱে বিভিন্ন ধৰণৰ বিভিন্ন মাধ্যমেৰে তেওঁলোকে সেই নিজৰ কলাটোক আগবঢ়াই লৈ যাব পাৰিব বহুত পুৰণা যিসকল ৰিয়েলিটি শ্ব'ৰ ডান্সাৰ্ছ আছিল তেওঁলোকে বহুতেই নিজৰ একাডেমি খুলিছে নিজৰ বিভিন্ন ধৰণৰ কোৰিঅ'গ্ৰাফি লাইনত গৈছে কিছুমানে ছ'চিয়েল মিডিয়া যেনেকৈ ইনষ্টাগ্ৰাম ফেচবুক তেনেকুৱা ধৰণৰ পেজবিলাক চলাই আছে কিছুমানে টোটেলি সেই লাইনটো বাদ দি পেলাই এক্টিং লাইনত সোমাইছে তো তেনেকৈ কাম কৰি থকা মানুহ মই দেখিছোঁ কিন্তু একেবাৰেই বিধ্বস্ত হৈ যোৱা নিজৰ কলাটো নাইকিয়া হৈ যোৱা মানুহ মোৰ চকুৰ সন্মুখত বৰ্তমানলৈ অহা নাই যদি তেনেকুৱা চিটুৱেশ্যন আহে কেতিয়াবা মই যদি কিবা পৰাপক্ষত সহায় কৰিব পাৰোঁ তেতিয়াহ'লে মোৰ ফালৰ পৰা সেইখিনি সহায়ৰ হাত নিশ্চয় থাকিব তাৰ লগে লগে যদি সেই মানুহজনৰ মই সহায় কৰিবলৈ গ'লো বা তুমি সহায় কৰিবলৈ গ'লা তেওঁৰ যদি সেই ইচ্ছাটো সেই মৰম ভাল পোৱাটো পাৰফৰ্মটোৰ প্ৰতি যদি হেৰাই গৈছে আমি কোনেও উভতাই লৈ আহিব নোৱাৰো গতিকে সেইটো তেওঁৰ একান্ত ব্যক্তিগত কথা হ'ব গতিকে তুমি এইটোৱে কৈছা যে তুমি তেওঁ যিটো শিল্পক ভাল পায় গতিকে সেইটো সাধনা হিচাপত তেওঁ ৰাখিব লাগিব আৰু সেই ধৈৰ্যটো থাকিব লাগিব যে তেওঁৰ সন্মুখত যি চিটুৱেশ্যনে নাহক কিয় মই এইটো কাম কৰি ভাল পাওঁ এই শিল্পটোৰ সৈতে মই জড়িত গতিকে মই যেনেকে হলেও এই শিল্পটো আগুৱাই লৈ যাম লাইনটো খুব ডাইনামিক মানে আমাৰ গ্ৰাফবিলাক কেতিয়াও চিধা চিধিকে নাযায় গ্ৰাফডাল আজি মই বহুতখিনি কাম কৰিব সুযোগ পাই আছো যদি কাইলৈ হয়তো মই কাম নাথাকিব পাৰে কিন্তু কাম নাই বুলিয়ে মই চৰকাৰী চাকৰিৰ কাৰণে এপ্লাই কৰিম সেইটো মোৰ ফালৰ পৰা হ'ব নালাগিব কাম থকা অৱস্থাত মই যিমানখিনি ভাল পাই থাকিম মোৰ আৰ্ট ফৰ্মটো কাম নথকা সময়খিনিতো মই সিমানখিনি ভাল পোৱা দিব লাগিব ঠিক তেনেকুৱাই যেনেকৈ আমি এগৰাকী ব্যক্তিৰ লগত আমাৰ প্ৰেম হ'লে তেওঁৰ একেবাৰে ভাল সময়খিনিত তেওঁক আমি সাপোৰ্ট কৰি যেনেকৈ থাকো একেবাৰে বেয়া সময়খিনিতো আমি সাপোৰ্ট কৰিব পৰা আমাৰ শক্তিখিনি থাকিব লাগিব তেতিয়াহে সেইটো আচল ভাল পোৱা ইমান সুন্দৰকৈ কথাবোৰ কৈছা ইমান অভিজ্ঞ মানুহৰ নিচিনাকৈ কৈছা যেন তুমি সঁচাকৈ এই লাইনটোত তুমি বহুত সময় দিছা সৰুৰ পৰা আৰু সেয়ে হয়তো তোমাক সেই ইমান দিনৰ অভিজ্ঞতাই এই ধৰণৰ কথাবিলাক অনুভৱ কৰি পেলাই তুমি আজি এটা সুন্দৰ প্ৰকাশৰ বাট নিজেই উলিয়াই লৈছা ইমান সুন্দৰকৈ কৈছা ভাল লাগিছে হৃদয় শেষত তোমাক এটা অতি গুৰুত্বপূৰ্ণ কথা বুলি মই ভাবো এইটো সুধিবলৈ বিচাৰিছো যে তুমি এতিয়া মুম্বাইত কাম কৰি আছা হয়নে পেৰিছলৈ গ'লা তুমি তাত বহুত অভিজ্ঞতা পালা বা নতুন নতুন কাম কৰিবলৈ সুযোগ পাইছা মোৰ মনলৈ অহা কথাটো হৈছে যে এতিয়া আমাৰ অসমতো বহুত ল'ৰা ছোৱালী আছে কিন্তু প্ৰতিভাৱান ল'ৰা ছোৱালী আছে হয়নে গতিকে তুমি এগৰাকী অসম সন্তান হিচাপে তুমি বাহিৰত যিমান কাম নকৰা কিয় আমি কিন্তু তোমাক এজন অসম সন্তান বুলি চিনাকি দিবলৈ পাইহে সুখ লাভ কৰিম গতিকে আমাৰ ইয়াৰ যিখিনি ল'ৰা ছোৱালী তেওঁলোকক নৃত্যৰ ক্ষেত্ৰখনত আৰু কি ধৰণে আগবঢ়াই নিলে বা আৰু কি কৰিলে তেওঁলোকেও ভৱিষ্যতে তেওঁলোকৰ মনত আশা থাকিব আজি তোমাক দেখা পাই পেলাই বহুতো ল'ৰা ছোৱালী হয়তো মনতে সপোন পুহিব যে এদিন ময়ো এনেকে যাম হয়নে কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে যে মই এদিন যাম আৰু যামেই গতিকে সেই ল'ৰা ছোৱালীখিনিৰ কাৰণে কেনেকৈ ধৰণে আগবাঢ়িলে আমি আশা কৰিব পাৰোঁ যে হয় অসমৰ পৰা আৰু বহুত ল'ৰা ছোৱালীয়ে খুব সহজতে যাব পাৰিব তেনেকুৱা ঠাইলৈ খুব ভাল প্ৰশ্ন এটা কৰিছা এইটোৰ উত্তৰ মই কিমান ভালকে দিব পাৰো নাজানো কিন্তু চেষ্টা কৰিম নাচ গান এইবিলাকক যদিও বা আজিকালি ছ'চিয়েল মিডিয়াৰ যুগতে হওক বা আজিৰ যুগত 2024 চনত যদিও বা উৎসাহিত কৰা হয় মানুহে এনেকৈ কয় যে গান নাচ কৰিও খুব ভাল এটা জীৱন পাৰ কৰিব পাৰি তথাপিতো কোনোবাটো পইণ্টত পঢ়াৰ পিছত গান নাচ আহে পঢ়া শুনাখিনিৰ পিছত নিজৰ এটা ষ্টেবল কেৰিয়াৰৰ পিছত গান নাচখিনি কথা আহে সেই চিন্তাটো নাইকিয়া কৰিবলৈ হ'লে চৰকাৰৰ ফালৰ পৰাও কিছু পদক্ষেপ আহিছে যে
বিভিন্ন ধৰণৰ পাঠ্যক্ৰম যেনেকুৱা ইণ্ডিয়ান ক্লাছিকেল ডান্স এণ্ড মিউজিক আমাৰ হাইস্কুলৰ পৰা হাইস্কুলত ইনভলভ কৰা হৈছে গতিকে তেনেকুৱা ধৰণৰ পদক্ষেপবিলাক বা আমাৰ ৰাজ্যিক সংগীত মহাবিদ্যালয়ে হওক বা তেনেকুৱা ধৰণৰ গান নৃত্য বা শিল্পকলা এনেকুৱা ধৰণৰ আৰ্ট ফৰ্মবিলাকক লৈ পেলাই বিভিন্ন একাডেমিক কেৰিয়াৰ তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ কাৰণে মুকলি কৰি দিছে তাৰ লগে লগে সংস্থাপনৰ ক্ষেত্ৰতো হয়তো কোনোবাটো পইণ্টত নৃত্যশিল্পীসকলে যোনখিনি শিল্পীয়ে মানে মাষ্টাৰ্ছ বা বেচেলাৰ্ছ কৰিছে তেওঁলোকে এটা আশাৰ কিৰণ দেখিছে যে এনেকৈ হ'লে আমিও হয়তো এটা গভৰ্ণমেণ্ট চাকৰিত আমি নিয়োজিত হ'ব পাৰিম তাৰ উপৰি চাকৰিৰ ঊৰ্ধত যদি ভাবিবলৈ যায় তেওঁলোকে যদি সেই ক্ৰাফ্টটোৰ লগত অলপ ডিপলি জড়িত হ'বলৈ যায় সেই যিকোনো ক্ৰাফ্ট এটাৰে নলেজখিনি একদম গুৰিৰ পৰা জানিবলৈ যোনটো এটা ইচ্ছা সেইটো থাকিব লাগিব যিকোনো সেইটো ডান্সেই হওক গানেই হওক বা চিত্ৰকলাই হওক যিকোনো কলাই হওক তেওঁলোকে সেই গুৰিৰ পৰা জানিব খোজা যোনটো ইচ্ছা সেই ইচ্ছাটো থকাৰ লগে লগে তেওঁলোকে মানে এক্সপ্ল'ৰ কৰা ষ্টাৰ্ট কৰিলে তাৰ লগে লগে কিছুমান ৰাস্তা খোল খাই যাব নিজে এক্সপ্ল'ৰ কৰাৰ লগে লগে তেওঁলোকে বিভিন্ন দিশ গম পাব যে মই এনেকৈ ভাবি আছিলোঁ এইটোৰ লগে লগে আৰু এটা মই নতুন দিশ এটা এই ক্ৰাফ্টটোৰ মই গম পালোঁ গতিকে তেনেকৈ এক্সপ্ল'ৰ যেতিয়া কৰিবলৈ সাহস কৰিব তাৰ লগে লগে তেওঁলোকে ক্ৰিয়েট কৰিবলৈ নিজৰ মনত কিছুমান সমল পাব নিজৰ তাত কিছুমান অভিজ্ঞতা থাকিব তুমি যেতিয়া এক্সপ্ল'ৰ কৰিবলৈ ষ্টাৰ্ট কৰিবা তুমি এখন গাঁও ফুৰিবলৈ যাবা গাঁওখন ফুৰি অহাৰ লগে লগে তুমি কিছুমান অভিজ্ঞতা নিজৰ মনত ছেট কৰি লৈ আহিবা আহাৰ লগে লগে সেই গাঁওখনৰ পৰা আহি তুমি যেতিয়া নিজৰ ৰুমত সোমাবা ঘৰৰ ৰুমটোত সোমাবা তুমি যদি চিত্ৰশিল্পী তুমি সেই গাঁওখনৰ ছবি আঁকিবা তুমি যদি কণ্ঠশিল্পী সেই গাঁওখনৰ কথা লৈ এটা গান লিখিবা মই যদি নৃত্যশিল্পী গাঁওখনত থকা প্ৰাকৃতিক সৌন্দৰ্যখিনিৰ ওপৰত নিজৰ বডিটোক কেনেকৈ মুভ কৰিব পাৰোঁ তেনেকৈ মই ভাবিম গতিকে এক্সপ্ল'ৰ কৰি কৰি আমি শিকিবলৈ আমাৰ তাত সমল কিছুমান আহে সেইখিনিক আমি নিজৰ কলাৰ জৰিয়তে কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ সেইটো সম্পূৰ্ণ একান্ত ব্যক্তিগত আৰু সেই ব্যক্তিগত কথাখিনিক সমাজৰ আগত কেনেকৈ উপস্থাপন কৰোঁ সেইখিনি আমাৰ নিজৰ ওপৰত যে মই গান হিচাপে কোনোবাই সমাজলৈ এৰি দিছে কোনোবাই নাচ হিচাপে এৰি দিছে কোনোবাই চিত্ৰকলা হিচাপে এৰি দিছে কোনোবাই আন কিছুমান মাধ্যমৰ জৰিয়তে এৰি দিছে এইখিনিতে মই তুমি কথাবোৰ ইমান ধুনীয়াকৈ কৈ আছা থেংক ইউ দে ইণ্টাৰভিউটো তুমি মোৰ তাত আহিয়ে প্ৰথম দিলা আৰু সঁচাকৈ ভাল লাগিছে আজি তুমি ইমানখিনি সময় দিলা তুমি বহুত ব্যস্ত হৈ আছা এইকেইদিনতো হয়নে তাৰ মাজতে পিংকিবাই মাতা বুলি তুমি দৌৰি আহিছা থেংক ইউ ছ' মাছ ইমান ভাল লাগিছে তোমাৰ সৈতে কথা পাতি আৰু দৰ্শকসকল আশা কৰিছোঁ আপোনালোকে আমাৰ হৃদয়ক আশীৰ্বাদ দিব মৰম দিব সদায় তেওঁ যাতে আৰু বহু দূৰ আগুৱাই যাব পাৰে পেৰিছ বুলিয়েই নহয় তেওঁ ভৱিষ্যতে আৰু মানে পৃথিৱীৰ যিমানবিলাক ঠাই আছে সকলোতে যাওক যিখিনি শেষত কথা ক'লে যে নৃত্য বা এটা কলাৰ আঁৰত যিখিনি এক্সপ্ল'ৰ কৰিব পাৰি এই ধৰণৰ খুব সুন্দৰকৈ কথা কিছুমান কৈছে আচলতে তেওঁ ইমান আৰ্টিষ্টিক মোৰ আজি সঁচাকৈ এনেকুৱা লাগিছে যে মই সেই সৰু হৃদয়ৰ সৈতে কথা পাতি থকা নাই ইমান অভিজ্ঞতা পুষ্ট গতিকে ধন্যবাদ জনাইছোঁ তোমাক আৰু বেছিকৈ ধন্যবাদ জনাই নাথাকোঁ কাৰণ তুমি গম পাইছা আৰু ভৱিষ্যতে আমি লগ পাম কথা পাতিম এইবাৰ কিন্তু তুমি অকণমান নাচি দেখুৱাব লাগিব নিশ্চয় নিশ্চয় তুমি মাতিছা আৰু নানাচিলে নহ'ব মই জানো এইটো কথা পেৰিছ অলিম্পিকত নাচা ক'ৰবাত নাচা পিংকিবা মেইন ঠিক আছে দৰ্শকসকল বেছি পলম নকৰোঁ আপোনালোকে হৃদয়ৰ এটা নৃত্য চাবলৈ ৰেডি হওক ময়ো ৰেডি হৈ আছোঁ আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু পুনৰ আহিম VIP পডকাষ্ট VIPৰ বিশেষ অতিথিৰ সৈতে আজিলৈ ইমানতে হৃদয়ক ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ নমস্কাৰ